700 টাকাৰ ওপৰত আপোনাৰ লছ হৈ গ'ল ইমান আহে খাই দিয়ে খাই থাকে সেয়াতে আনন্দ আৰু খালি মানুহখিনিয়ে খেতিয়কক অলপ ইনচাল বুলি লাজ পাইছোঁ চব জানো মানে কি আৰু আমি প্ৰথমত সেইখন অতিক্ৰম কৰিলে এয়া হ'ল মিষ্টাৰ ৰজত পাৱে বঙালমৰাৰ আৰু আপোনালোকে এনেকুৱা এখন কৃষি ফাৰ্ম এইটো আপোনালোকে নাভাবিব আপোনালোকৰ যিটো কৃষি সামগ্ৰী ব্যৱসায় প্ৰশিক্ষণ কাৰ্যসূচী এইটোৰ লগত একো জড়িত নাই বস্তু আমাক ইয়ালৈ কিয় আহিলে এনেকুৱা ধৰণৰ কিন্তু কোনো কথা নহয় যিকোনো বস্তু দেখি শিকি শুনাৰ মাদকতাই বেলেগ হয়নে আমি যিটো বস্তু 6 বছৰ কিতাপত 6-7 বছৰ কিতাপত পঢ়ি আপোনালোকক এই বস্তুখিনি 15 দিনত তাৰে সম্যক জ্ঞান দিবলৈ চেষ্টা কৰা হৈছে হয়তো আপোনালোকৰ যিটো বস্তু আপোনালোকে এটা ব্যৱসায় কৰিবলৈ তাৰ লগত ৰিলেটেড কেনেকৈ হয় সেইটো মই কথা ক'বলৈ গৈ আছোঁ তেওঁ একচুৱেলি গ্ৰেজুৱেট কিমান চনত তেওঁ পাছ কৰিছিলে নিজৰ পৰিচয় পিছত নিজে দিব কিন্তু তেওঁ চৰকাৰী চাকৰি তেওঁৰ কৃষিৰ প্ৰতি অদম্য হেঁপাহ থকাৰ কাৰণে আজি এইটো পৰ্যায় পাবলৈ তেওঁ সক্ষম হৈছে এয়া মাটি তেওঁ এবিঘা দুবিঘাকে কিনি তেওঁ আমি যে গাড়ীখন যে সোমাই আহিছে দোকান এখনৰ কাষেৰে এই অৰিজিন ঘৰটো তেওঁৰ তাত আছে কিন্তু তেওঁ এই কৃষিৰ লগত যিটো ইণ্টাৰেষ্ট থকাৰ কাৰণে আধা বিঘা একঠা মাটি কিনি এই ফাৰ্মখনৰ তেওঁ বৰ্তমান পৰ্যায়ত স্বত্বাধিকাৰী হ'বলৈ তেওঁ সক্ষম হৈছে আৰু আমি ক'ব পাৰোঁ আজিৰ ডেটত হয়তো লখিমপুৰৰ ঢকুৱাখানাটো হাৱাজানৰ ভিতৰত এনেকুৱা এখন ফাৰ্ম নাই য'ত নেকি আপোনালোকে যিখিনি উদ্যান শস্য যিখিনি বাৰী শস্যৰ লগত জড়িত খেতি বাতিৰ লগতে ফিচাৰী ইণ্টিগ্ৰেটেড সমন্বিত শব্দ এটা কৈছিলে নহয় যিটো বস্তু ইণ্টিগ্ৰেটেড বুলি কোৱা হয় গাহৰিৰ পৰা আদি কৰি আগতে তেওঁ হেৰিও কি বুলি কয় কুচিয়া এটা সময়ত অলপ কুচিয়াও তেওঁ সেনেকুৱা ধৰণৰ পালন কৰিছে বৰ্তমানেও তেওঁ কুচিয়াটো কৰা নাই বাৰু তেওঁ মাগুৰৰ ব্ৰিডিং কৰে তেওঁ কাৱৈ মাছৰ ব্ৰিডিং কৰে তেওঁ নিজে কৰে সেই টেকনিকটো সেই কৌশলটো তেওঁ আয়ত্ব কৰি ল'লে টেকনিকেল যিখিনি কাৰিকৰী জ্ঞান তেওঁ য'ৰ পৰাই নহওক যেনেকৈ নহওক ট্ৰেইনিং আকাৰে হওক ইউটিউব হওক গুগল চাৰ্চ কৰি হওক তেওঁ নিজৰ সেইটো ইণ্টাৰেষ্ট আছে কাৰণে পাৰিছে কোনো এটা বস্তু মই যিখিনি কথা কৈ আছোঁ আপোনাৰ মূৰত আপুনি বেলেগক সোমাই দিব যদি আপোনাৰ নিজৰ ইণ্টাৰেষ্ট নাথাকে আপুনি যিমান কৈ নাথাকিলেও সেই বস্তুটো আপোনালোকক 15 দিন নহয় আমি যদি 30 দিনো আপোনালোকক ট্ৰেইনিং দিওঁ সেই বস্তুটো আপোনালোকে যদি মনৰ পৰা নাহে আমাকো কোনোবাই আমাক যিমান বস্তু কৈ নাথাকক কিয় কোৱাটো আৰু কৰাটো আৰু নিজৰ ইণ্টাৰেষ্ট এই বস্তুকেইটাৰ সমন্বয় ঘটিব লাগিব এইখিনি কথা এইকাৰণে মই কৈছোঁ আপোনালোকে হয়তো ভাবিছে আমাৰ আজি গোটেই দিনটো এনেকেই মানে পাৰ হ'ব নেকি কিন্তু ইয়াৰ মাজতো আপোনালোকে শিকিব লগা যিহেতু আপোনালোকে ব্যৱসায় এটা কৰিবলৈ গৈ আছে দুদিন পিছত আপোনালোকৰ যিখন দোকান হ'ব তাত আপোনালোকক ফাৰ্মাৰ্ছ লেভেলত যিখিনি কথা আহিব প্ৰথমতে আহিব সাৰ চাৰ যে ইত্যাদিটো কথা আছেই সেইখিনিতো আপোনালোকৰ একদম প্ৰয়োজনীয় কথা কিন্তু তাৰ মাজতে আমি অমুক গুটিটো ক'ত পাম তমুক চিটটো ক'ত পাম তমুক নেমু কাটিং আমি ক'ত পাম আমৰ ভাল সচ ক'ত পাম বা এনেকুৱা ধৰণৰ কথাখিনি এতিয়া আপোনালোকে যদি ফাৰ্মাৰ্ছ লেভেলত সেইখিনি বস্তু ডিমাণ্ড পূৰি কৰিব নোৱাৰে
তেতিয়াহ'লে আপোনালোকৰ ঠাইত আপোনালোকৰ কাষতে যিখন দোকান থাকিব তালৈ যাম। আমি সদায় আমি কোৱালিটি বস্তু বিচাৰোঁ নহয়, ভাল বস্তু বিচাৰোঁ। বজাৰতো বহুত বস্তু ওলায়, বজাৰত ইফালেও আলু থাকে তাতো আলু থাকে, কিন্তু আমি বজাৰখন যে এটা ৰাউণ্ড দিওঁ কেলে আমাৰ চকুৰে একটা ৰাউণ্ড মাৰোঁতে আমি গম পাই যাম কোনখিনি। প্ৰত্যেক কাষ্টমাৰৰ চাহিদা হয়তো বেলেগ বেলেগ হ'ব পাৰে। এনেকুৱা ধৰণৰ কিছুমানে কম দামত ভাল বস্তুটো লাগে, কিছুমানক বেছি দামত ভাল বস্তু লাগে। গতিকে বজাৰৰ যেনেকৈ ভিন্নতা আছে, গতিকে আপোনালোকে দোকানখন যেতিয়া ষ্টাৰ্ট কৰিব বা ব্যৱসায়টো যেতিয়া ষ্টাৰ্ট কৰিবলৈ যাব তেতিয়া কি হ'ব, আপোনালোকেও ভেৰাইটিজ কথা মানে বহুতখিনি কথা তাৰ লগতে আয়ত্ব কৰি যাব লাগিব। গতিকে সেই উদ্দেশ্যে আৰু যাতে আপোনালোকে কিছুমান বস্তু নিজৰ ইণ্টাৰেষ্টত যদি আপোনালোকে ভাবে যে মই নেমু বাগান নিজাববীয়াকৈ এখন কৰোঁচোন বা নেমুৰ বাগানখন নকৰি আমি তাৰ পৰা কেনেকৈনো পুলি প্ৰস্তুত কৰি আমি আৰু এটা ছাইড বিজনেছ সৰুকৈ এটা গঢ় লৈ উঠিব পাৰোঁ, নাইবা নেমু পুলিয়ে নহওক আমি যদি তামোল হওক নাৰিকল হওক এনেকুৱা ধৰণৰ আমি যদি নিজৰ দোকানখনৰ লগতে তাত পুলিও 10টা ৰাখিব পাৰোঁ, সেইটোও এটা ধৰণৰ আপোনালোকক। গতিকে এই দিনটোৰ সাৰ্থকতা মই আপোনালোকৰ হ'ব বুলি ভাবিছোঁ। আৰু তেওঁ এতিয়া কিছুমান তেওঁৰ মানে ষ্টাৰ্টিং ক'ব আৰু তাৰ মাজে মাজে আপোনালোকে ফিল্ডখন ভিজিট কৰাৰ লগতে আপোনালোকৰ কিবা কিবি সুধিব লগা হয়তো থাকিব পাৰে, হয়নে? সেইখিনি কথা মোকো সুধিব পাৰে, তেওঁকো সুধিব পাৰে। তেওঁ ইতিমধ্যে নিজে প্ৰেক্টিকেলি কৰি বহুতখিনি কথাই তেওঁ জনা হৈ গ'ল, কাৰণ যিহেতু প্ৰেক্টিকেলি তেওঁ এই ফিল্ডত লাগি আছে বহুত বছৰৰ পৰাই। তেওঁৰ কিন্তু ষ্টাৰ্টিং পইণ্টটো আছিলে 17-18 চনত তেওঁ প্ৰথম বাগানখন আৰম্ভ কৰিছে। তাৰ আগতে মাটি চাটি কিনি তেওঁ ভাবিছে কৃষিৰ লগতে জড়িত হ'ম। 35টা তেওঁ আপেল বগৰীৰ পুলিৰে প্ৰথম বাগানখন ষ্টাৰ্ট কৰিছে। আৰু আপোনালোকে যে আগতে সোমাই আপোনালোকে এইফালেদি অহা নাই, এইফালেদি আহিলে ওলাই যাওঁতে দেখিব সেই আপেল বগৰী যিটো তেতিয়াতো বহুত মানে প্ৰমিজিং মানে বহুত এটা যিটো আৰ্নিং এটা চ'ৰ্চ ভাল এটা দিছিলে। তেতিয়া আপেল বগৰীৰ কেজি আছিলে লখিমপুৰ মাৰ্কেটত মই কৈছোঁ 150 টকাৰ পৰা 120 টকা ৰেট আছিলে তেতিয়া। কিন্তু এতিয়া বাৰু এতিয়া অলপ এভেইলেবলো হৈ গ'ল। আজিৰ পৰা মই 8 বছৰ আগৰ কথা কৈছোঁ। গতিকে এতিয়া ধৰক 50 টকা যদি আপুনি হেল্ল' ফ্ৰেণ্ড বন্ধুসকল, কৃষক বন্ধুসকল, আমাৰ ফাৰ্মলৈ আজি এক্সপ'জাৰ ভিজিটত কেবিকেৰ উদ্যোগত যিসকলে ফাৰ্টিলাইজাৰৰ ওপৰত ট্ৰেইনিং কৰিছে কৃষি বিজ্ঞান কেন্দ্ৰ উদ্যোগত, তেওঁলোকে আমাৰ ফাৰ্মলৈ এক্সপ'জাৰ ভিজিটত আহিছিলে। তেওঁলোকে আমাৰ ফাৰ্মত ঘূৰিলে আৰু যিখিনি আমাৰ ইয়াতে ভেৰাইটি আমি ৰাখিছোঁ য'তবোৰ নাস্তি দেখাবলৈ বুজাবলৈ চেষ্টা কৰিলোঁ। গতিকে তেখেতসকলৰ পৰা আমি মনোভাৱ ল'ম, তেওঁলোকে আমাৰ ফাৰ্মত আহি পেলাই কেনেকুৱা পালে। ভাল লাগিছে আমাক। হয়, নমস্কাৰ দাদা। আমাক বহুত ধুনীয়াকৈ দাদা ফাৰ্মটো দেখুৱালে, আমি বহুত আনন্দিত হ'লোঁ। দাদা বহুত জাতৰ ভেৰাইটিজ দেখুৱালে, আম দেখুৱালে, মধুৰি আম দেখুৱালে, বগৰী দেখুৱালে। আমাক মধুৰি আম খোৱালেও বহুত ভাল পালোঁ। দাদাৰ লগত ঘূৰি দাদাৰ লগত কথা পাতি বহুত ভাল লাগিলে। দাদা ফাৰ্মখন আমি চালোঁ। আপোনালোকে আহিব, দাদা ফাৰ্মখন চাই যাব, তেতিয়া আপোনালোকে বুজিব যে আমাৰ ওচৰতে যে ইমান ধুনীয়াকৈ এটা ফাৰ্ম আছে, আমি ইয়াত থাকি গম নাপাওঁ। অথচ আমি কেবিকেৰ থ্ৰুতে আমি গম পালোঁ, দাদাৰ লগত লগ কৰিলোঁ, বহুত ভাল লাগিলে। দাদাক ধন্যবাদ দিছোঁ যে দাদা আমাৰ ইমানখিনি সময় দিলে আমাৰ লগত থাকি চব দেখুৱালে। সেইকাৰণে দাদাক মই ধন্যবাদ জনাইছোঁ আমাৰ কেবিকেৰ ফালৰ পৰা, কেনেকুৱা ফালৰ পৰা। ভাইটিলৈ ধন্যবাদ জনাইছোঁ। আমাৰ পিতৃ সমতুল্য এজন ব্যক্তি আছে, তেখেতো আমাৰ ফাৰ্মলৈ আহিলে নিশ্চয় তেখেতৰ বয়সৰ অনুপাতে তেখেতৰ অভিজ্ঞতা বহুত, তথাপিতো আজি এটা নতুন অভিজ্ঞতা আমাৰ ফাৰ্মলৈ। নহয়, আমি বহুত চালোঁ, দেখিলোঁ, ঘূৰিলোঁ। আপোনাৰ ইয়াত ফাৰ্মটো বহুত ভাল লাগিছে। এনেকুৱা আপুনি কষ্ট কৰি ফাৰ্মটো উন্নত কৰিছে, তাৰ কাৰণে আমাক আমি বহুত ধন্যবাদ আগবঢ়াইছোঁ। ধন্যবাদ। আমি সকলোলৈ ধন্যবাদ জনাইছোঁ। আৰু আগবাঢ়ি যাওক আমি কামনা কৰিছোঁ। আৰু এখেতো আছে, তেখেত আমাৰ ওচৰৰে, কিন্তু তেখেতে গম পোৱা নাছিলে, আজি কেবিকেৰ উদ্যোগতে গম পাইছে আপোনাৰ মনোভাৱ। সকলোৱে মনোভাৱবিলাক লৈছোঁ। আমাৰ এজন বন্ধু আছে, তেখেতো আহিছে, তেখেতে আৰু লগতে তেখেতে দিহা পৰামৰ্শ দিয়ে।
তাৰপৰা মই এখেতৰ হেৰিয়াৰ কথা জনা নাছিলোঁ, এনে শুনি আছোঁ লগৰ এজনৰ মুখত, কিন্তু আজি কেনেকৈ পৰা মানে আহিবলৈ পালোঁ আমাৰ যাতে ট্ৰেইনিং হৈ আছে, সেইটো কাৰণে আজি এখেতক লগ পাই মানে মই আজি সঁচাকৈ মানে কিবা জীৱন ধন্য নিচিনা লাগিলে, বহুত ভাল লাগিলে। ফাৰ্মখনো চালোঁ বহুত ভালদৰে, বহুত ভাল লাগিলে। মই আকৌ ইয়ালৈ আহিম। আৰু এটা কথা, দাদা এটা চেনেল আছে ৰদালি ফাৰ্ম বুলি, ৰদালি কৃষি ফাৰ্ম বুলি এটা চেনেল আছে, আপোনালোকে ফ'ল' কৰিব, শ্বেয়াৰ কৰিব আৰু ভিডিঅ'কেইটা চাব, বহুত মূল্যৱান কথা শিকিবলৈ পাব ভিডিঅ'ত। ধন্যবাদ থাকিল।